নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ গণিত কিতাপখনত থকা পাঠ নম্বৰ 3 যাৰ নাম হৈছে ভগ্নাংশ। এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ভগ্নাংশ মানে কি? ভগ্নাংশ মানে হৈছে কোনোবা এটা গোটা বস্তুক যেতিয়া আমি সমান অংশত ভাগ কৰিম তাকে কি বুলি কোৱা হয়? ভগ্নাংশ বুলি কোৱা হয়। যেনে চোৱা, মই ইয়াৰ এখন ৰুটি অংকন কৰিলো। এই ৰুটিখনক মই সমানে 4টা ভাগত ভাগ কৰিলো আৰু এই 4টা ভাগৰ পৰা মই এটা ভাগ নিজে খালো। এতিয়া ইয়াক মই কেনেধৰণে লিখিম? যেহেতু মই ৰুটিখনক 4টা ভাগে ভাগ কৰিছিলো সেইবাবে মই 4 লিখিলো আৰু এই 4টা ভাগৰ পৰা যেহেতু মই এটা ভাগ খাই দিলো সেইবাবে মই ওপৰত 1 লিখিলো আৰু ইয়াক পঢ়া হ'বগৈ 4 ভাগৰ 1 বুলি। ইয়াত যে 4 ভাগৰ 1 লিখিলো ইয়াকে কি বুলি কোৱা হয়? ভগ্নাংশ বুলি কোৱা হয়। এতিয়া চোৱা তোমালোকৰ কিতাপখনত কি দিয়া আছে? ইয়াত সম্পূৰ্ণ কাগজখিলা দিয়া আছে। এই কাগজখিলাক ইয়াত সমানে আধা আধাকৈ ভাগ কৰিছে আৰু ইয়াক কি বুলি কোৱা হৈছে? 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত চোৱা কাগজখিলাক কেইভাগে ভাগ কৰিছে? 2 ভাগে ভাগ কৰিছে, সেইবাবে ইয়াত 2 লিখিব আৰু এই 2 ভাগৰ এইটো কিমান অংশ? আধা অংশ হয়নে? সেইবাবে ওপৰত 1 লিখিব আৰু ইয়াক কোৱা হয় 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ। 2 ভাগৰ 1 মানে হৈছে আধা। তোমালোকে মনত ৰাখিবা যে 2 ভাগৰ 1 মানে আধা। ইয়াত এটা বস্তু অংকন কৰিলো, এই বস্তুটোক মই সমানে 2টা ভাগে ভাগ কৰিলো আৰু এই চাইডৰ ভাগটো কি হ'বগৈ? আধা হ'বগৈ হয়নে? অৰ্থাৎ 2 ভাগৰ 1 হ'বগৈ। ইয়াৰ পাছত চোৱা, তলৰ ছবিবোৰৰ কোনকেইটা আধাত ভাগ কৰা হৈছে শুদ্ধ চিন দিয়া। ইয়াত পখিলাটোক সমানে আধাত ভাগ কৰিছে সেইবাবে ইয়াৰ তলত শুদ্ধ চিন দিবা। ইয়াত থকা ফুলৰ পাহিখিনি চোৱা, এই চাইডত 3খন পাহি আছে, এই চাইডত 2খন পাহি আছে, তাৰ মানে ইয়াক সমানে ভাগ কৰা হোৱা নাই। ইয়াত থকা চিত্ৰখনক সমানে ভাগ কৰা হৈছে সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। ইয়াত থকা চিত্ৰখনক সমানে ভাগ কৰা হৈছে সেইবাবে শুদ্ধ চিন দিবা। ইয়াত থকা চিত্ৰখনক সমানে ভাগ কৰা হৈছে সেইবাবে ইয়াৰ তলত শুদ্ধ চিন দিবা। ইয়াত থকা পাতখিলাক সমানে 2টা ভাগে ভাগ হোৱা নাই সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিব দৰকাৰ নাই। ইয়াৰ পাছত বস্তু এটা 2 ভাগৰ 1 অংশ বা অৰ্ধাংশক 2 ভাগৰ 1ৰে লিখা হয়। ইয়াৰ পাছত সম্পূৰ্ণ কাগজ এখিলা ইয়াত দিয়া আছে। সেই কাগজখিলাক মাজেদি সমানে 2 ভাগে ভাগ কৰিছে, আকৌ ভাজোৱা অংশটোক আকৌ সমানে কি কৰিছে? 2টা ভাগে ভাগ কৰিছে। এতিয়া চোৱা কাগজখিলাক কেইটা ভাগে ভাগ কৰিছে? এই ভাগটো হৈছে 4 ভাগৰ 1, এইটো হৈছে 4 ভাগৰ 1 অংশ, এইটো হৈছে 4 ভাগৰ 1 অংশ আৰু এইটো হৈছে 4 ভাগৰ 1 অংশ। অৰ্থাৎ চোৱা এনেকুৱা এখিলা কাগজ আছিল, কাগজখিলাক সমানে কি কৰিছে? এইদৰে মাজেদি ভাঁজ কৰিছে। ভাঁজ কৰাৰ পিছত আকৌ কি কৰিছে? মাজেদি আকৌ ইয়াক ভাঁজ কৰিছে। এতিয়া চোৱা ইয়াত আমি কেইটা ভাঁজ পালো? 4টা হয়নে? 1 2 3 4টা। অৰ্থাৎ এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ, এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ, আকৌ এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ, আকৌ এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ। সেই কথাটোকে ইয়াত কোৱা হৈছেগৈ কাগজখনৰ সমান 4টা ভাগৰ প্ৰতিটো ভাগেই সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 ভাগ বা 1/4। ইয়াক 4 ভাগৰ 1 হিচাপে লিখা হয়। তলৰ ছবিবোৰৰ 4 ভাগৰ 1 অংশত ৰং কৰো আহা। ইয়াত চোৱা ছবিবোৰৰ আমি কি কৰিব লাগিব? 4টা ভাগৰ পৰা যিকোনো এটা ভাগ ৰং কৰিব লাগিব। ইয়াত 4টা ভাগ আছে, তাৰ পৰা কি কৰা? যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াৰ পৰা তোমালোকে যিকোনো এটা ভাগ ৰং কৰিবা নিজৰ পছন্দ মতে। ইয়াৰ পাছত ইয়াত 4টা ভাগ আছে, ইয়াৰ পৰা কি কৰা? যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াৰ পৰা যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াত 4টা ভাগ আছে, ইয়াৰ পৰা যিকোনো এটা ভাগ ৰং কৰি দিয়া। তোমাৰ মন পছন্দ মতে যিকোনো এটা ঘৰত ৰং কৰিবা। এইটো হৈ গ'ল আমাৰ 4 ভাগৰ 1 অংশ। ইয়াৰ পাছত যিবোৰ ছবি 4 ভাগৰ 1ত ৰং কৰা আছে শুদ্ধ চিন দিওঁ আহা। ইয়াত চোৱা কিমান আছে? 2 ভাগৰ 1 ভাগত ৰং কৰা আছে, তাৰ মানে এইটো নহ'বগৈ। ইয়াত চোৱা 4 ভাগৰ 1 2 3 4, 4 ভাগৰ এটা ভাগত ৰং কৰা আছে সেইবাবে আমি ইয়াত শুদ্ধ চিন দিব লাগিব। ইয়াত 2 ভাগৰ এটা ভাগত ৰং কৰা আছে সেইবাবে আমি ইয়াত শুদ্ধ চিন নিদিওঁ। ইয়াত 4 ভাগৰ এটা ভাগত ৰং কৰা আছে
সেইবাবে ইয়াত আগতীয়াকৈ শুদ্ধ চিন দিয়া আছে। ইয়াৰ পাছত তলৰ ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ আঁকা। বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। ভাগবোৰৰ 4 ভাগৰ 1ত ৰং কৰা। ইয়াত কৈছে যে আমাক 4খন প্ৰথমে বৰ্গ অংকন কৰিব লাগে। মই আগতীয়াকৈ বৰ্গ অংকন কৰি দিছোঁ। বৰ্গৰ প্ৰতিটো ছাইড সমান হ'ব লাগিব। এই ছাইড যদি 5টা বিন্দু আমি সংযোগ কৰিছোঁ, তেতিয়াহ'লে এই ছাইডটোত আমি 5টা বিন্দু সংযোগ কৰিব লাগিব। অৰ্থাৎ বৰ্গৰ প্ৰতিটো বাহু সমান। এই ছাইডত যদি তোমালোকে 4টা বিন্দু সংযোগ কৰা, তেতিয়াহ'লে তোমালোকে এই ছাইডতো 4টা বিন্দু সংযোগ কৰিব লাগিব। এই ছাইডতো 4টা বিন্দু সংযোগ কৰিব লাগিব। এই ছাইডতো 4টা বিন্দু সংযোগ কৰিব লাগিব। ইয়াত যদি তোমালোকে 3টা বিন্দু সংযোগ কৰা, তেতিয়াহ'লে এই ছাইডতো 3টা বিন্দু সংযোগ কৰিবা। এই ছাইডতো 3টা বিন্দু সংযোগ কৰিবা। আকৌ এই ছাইডতো 3টা বিন্দু সংযোগ কৰিবা। অৰ্থাৎ বৰ্গৰ প্ৰতিটো বাহু কি থাকে? সমান থাকে। এতিয়া আমি ইয়াক বিভিন্ন ধৰণে কি কৰিব লাগিব? ভাগ কৰিব লাগিব। তলৰ ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ আঁকা। আমি ইতিমধ্যে 4খন বৰ্গ অংকন কৰিলোঁ। বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। বিভিন্ন ধৰণে আমি কি কৰিব লাগিব? 4টা ভাগত ভাগ কৰিব লাগিব। চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি ইয়াত থকা সৰু বৰ্গখনক বিভিন্ন ধৰণে ভাগ কৰিম। প্ৰথমে কি কৰিবা? এনেধৰণে কোণাকুণীয়াকৈ কি কৰিবা? ভাগ কৰিবা। ইয়াত কেইটা ভাগ পালো আমি? 1 2 3 4। এই 4টা ভাগৰ পৰা যিকোনো এটা ভাগ তোমালোকে কি কৰিবা? ৰং কৰি দিবা। যেহেতু আমাক ৰং কৰিব দিছে 4 ভাগৰ এভাগত, সেইবাবে তোমালোকে ইয়াত এটা ঘৰত ৰং কৰিবা। ইয়াৰ পৰা এটা ঘৰত ৰং কৰি দিবা। ইয়াৰ পাছত ইয়াত থকা বৰ্গখনক আমি 4টা বিভিন্ন ধৰণে অৰ্থাৎ 4টা ভাগত ভাগ কৰিব লাগিব। তোমালোকে এইদৰে কি কৰিবা? 4টা ভাগত ভাগ কৰিবা। সমানে ভাগ কৰিবা। এটা ভাগ, দুটা ভাগ, তিনিটা, 4টা ভাগ। সমানে আমি 4টা ভাগে ভাগ কৰিলোঁ। 1 2 3 4। তলৰ ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ আঁকা। বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। 1 2 3 4। 4টা ভাগত আমি ভাগ কৰিলোঁ। এতিয়া ইয়াৰ পৰা যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াৰ পৰা তোমালোকে যিকোনো এটা ভাগ ৰং কৰি দিয়া। এইটো হৈ গ'ল আমাৰ উত্তৰটো। ইয়াৰ পাছত ইয়াত থকা বৰ্গখনক 4টা ভাগে ভাগ কৰা। 4টা ভাগে ভাগ কৰা। তোমালোকে মাজেদি কি কৰা? এনেধৰণে বিন্দুকেইটা সংযোগ কৰি দিয়া। আকৌ ইয়াৰ পৰাও তোমালোকে একেধৰণে বিন্দুকেইটা সংযোগ কৰি দিয়া। এতিয়া চোৱা আমি ইয়াত সমানে কেইটা ভাগ পালো? 1 2 3 4। এতিয়া ইয়াৰ পৰা যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াৰ পৰা তোমালোকে যিকোনো এটা ভাগ ৰং কৰি দিবা। মই কাঠ পেঞ্চিলেৰে কৰি দিছোঁ। তোমালোকে ৰং পেঞ্চিলেৰে ৰংখিনি কৰিবা। মই ৰংখিনি অলপ স্পীডত কৰিছোঁ। ধুনীয়া নহ'ব পাৰে, তোমালোকে লাহে লাহে কৰিবা ৰংখিনি। 4টা ভাগৰ এটা ভাগত ৰং কৰা হৈ গ'ল। ইয়াৰ পাছত ইয়াত থকা বৰ্গখনক আমি ভাগ কৰিব লাগিব। প্ৰথমে 4টা ভাগত কেনেধৰণে কৰিম? আমি যদি এইখনক যদি মাজেদি যদি এইদৰে যদি আমি আঁচ এডাল দিওঁ, আকৌ যদি ইয়াত যদি আন এডাল আঁচ দিওঁ, আকৌ ইয়াত যদি আমি মাজেদি আন এডাল আঁচ দিওঁ, তেতিয়াহ'লে চোৱা ইয়াত আমি কেইটা ভাগ পালো? 1 2 3 4। সমানে আমি 4টা ভাগ পাই গ'লো। এতিয়া ইয়াৰ পৰা কি কৰা? যিকোনো এটা ভাগ ৰং কৰি দিয়া। ইয়াৰ পৰা চাই তোমালোকে বৰ্গ অংকন কৰি ইয়াক সমানে 4টা ভাগে ভাগ কৰি ৰংখিনি কৰি ল'বা। ইয়াৰ পাছত বিকণ, মনামী আৰু মিহিৰে এখন কাগজ কাষত দেখুওৱাৰ ধৰণে ভাগ কৰিলে। কেইটা ভাগে ভাগ কৰিছে? 1 2 3 4। বিকণ আৰু মনামীয়ে কাগজখনৰ একোটা ভাগত তলত দিয়া ধৰণে ৰং কৰিলে। বিকণে ৰঙা ৰং কৰাৰ পাছত বিকণে 4 ভাগৰ পৰা এটা ভাগত ৰঙা ৰং কৰিছে। মনামীয়ে সেউজীয়া ৰং কৰাৰ পাছত আৰু মনামীয়ে 4টা ভাগৰ পৰা এটা ঘৰত সেউজীয়া ৰং কৰিলে। তেওঁলোকে কাগজখনৰ মুঠ কিমান অংশত ৰং কৰিলে চাওঁ আহা। এতিয়া বিকণ আৰু মনামীয়ে কেইটা ঘৰত ৰং কৰিলে? 4টা ভাগৰ পৰা 2টা ভাগত কি কৰিলে? ৰং কৰিলে। মন কৰাচোন, 4 ভাগৰ 2 অংশ হৈছে সম্পূৰ্ণ কাগজখনৰ আধা বা 2 ভাগৰ 1। 4 ভাগৰ 2 আৰু 2 ভাগৰ 1 একেই। অৰ্থাৎ চোৱা, এই 4 ভাগৰ 2 মানে যিমান, 2 ভাগৰ 1 মানেও সিমান। 4 ভাগৰ 2 মানে আধা। 4 আধা কিমান? 2। অৰ্থাৎ
4/2 বা 2/1 মানে একই। 4 আধা কিমান 2, আকৌ 2 আধা কিমান 1, অৰ্থাৎ 4/2 আৰু 2/1 একই। অৰ্থাৎ চোৱা ইয়াত এখন মই ৰুটি অংকন কৰিলো, এই ৰুটিখনক মই 4টা ভাগে ভাগ কৰিলো। এতিয়া মই ইয়াৰ পৰা দুটা ঘৰত ৰং কৰি দিলো, 4/2। আকৌ এই ৰুটিখনক যদি মই দুটা ভাগে ভাগ কৰো, এইটো এটা ভাগ এইটো এটা ভাগ, দুটা ভাগৰ পৰা যদি মই এটা ভাগত যদি ৰং কৰি দিওঁ, তেতিয়াহ'লে চোৱা 4/2 আৰু 2/1 মানে একেই হৈছে, হয়নে? অৰ্থাৎ 4/2 মানে যিমান, 2/1 মানেও একেই, সমান। ইয়াত চোৱা এতিয়া কি কৰিছে, 4টা ভাগৰ পৰা 3টা ভাগত ৰং কৰিছে আৰু সেইটো কোৱা হয় 3/4 বা 4/3 অংশ। আৰু ইয়াক লিখা হয় 4/3 হিচাপে লিখা হয়। যেহেতু ইয়াত 4টা ঘৰ আছে, তলত 4 লিখিছে, আৰু যেহেতু ইয়াৰ পৰা 3টা ঘৰত ৰং কৰিছে, সেইবাবে ওপৰত 3 লিখিছে, আৰু ইয়াক কোৱা হয় 4/3 বুলি। বাওঁফালৰ ৰং কৰা অংশৰ লগত সোঁফাল মিলাও আহা। বাওঁফালটোৰ লগত সোঁফালটো মিলাব লাগে। ইয়াত চোৱা প্ৰথমে বৃত্তটোক কেইটা ভাগে ভাগ কৰিছে, 1 2 3 4। 4 ভাগৰ পৰা দুটা ভাগত ৰং কৰা আছে। এতিয়া চোৱা 4/2 ক'ত লিখা আছে ইয়াত, তাৰ মানে তোমালোকে বৃত্তটোৰ লগত এইটো মিলাবা। ইয়াৰ পাছত ইয়াত থকা ত্ৰিভুজখনক কেইটা ভাগে ভাগ কৰিছে, 1 2 3 4। 4 ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে তোমালোকে এই 4 ভাগৰ পৰা 1টোৰ লগত মিলাবা। ইয়াৰ পাছত ইয়াত চোৱা 1 2 3 4। 4 ভাগৰ পৰা 3 ভাগত ৰং কৰা আছে, সেইবাবে তোমালোকে এই 4/3 লগত মিলাবা। ইয়াত দুটা ভাগৰ পৰা এটা ভাগ ৰং কৰা আছে, ইয়াত দুটা ভাগৰ পৰা এটা ভাগ ৰং কৰা আছে, সেইবাবে তোমালোকে এই 2/1 লগত মিলাবা। ইয়াৰ পৰা চাই তোমালোকে উত্তৰখিনি কৰিবা। ইয়াৰ পাছত প্ৰীতি আৰু নিৰ্মলে কাগজখনৰ বিভিন্ন বস্তু সাজিবলৈ একে জোখৰ দুখন কাগজ আনিলে। এতিয়া কাগজ দুখন বেলেগ বেলেগ ধৰণে ভাঁজ কৰিবলৈ ধৰিলে। কাগজখন মই সমানে তিন ভাগ কৰিলো। প্ৰীতিয়ে কি কৰিলে, কাগজখনক সমানে 3টা ভাগত ভাগ কৰিলে, আৰু নিৰ্মলে কাগজখনক সমানে 3 ভাগ কৰিলো, পাছত পুনৰ এই ধৰণে সমানে 2 ভাগ কৰিলো। প্ৰথমে 3টা ভাগ কৰিছে, আকৌ সেই 3টা ভাগক সমানে কি কৰিছে, 2টা ভাগে ভাগ কৰিছে। প্ৰীতিয়ে কাগজখনৰ এটা অংশ ৰং কৰিলে। প্ৰীতিয়ে ৰং কৰা অংশটো কাগজখনৰ 3 ভাগৰ 1 অংশ। ইয়াত চোৱা কেইটা ভাগ আছিল, 3টা ভাগ। 3টা ভাগৰ পৰা যেহেতু এটা ভাগত ৰং কৰিছে, সেইটো কোৱা হয় 3 ভাগৰ 1 অংশ বা 3 ভাগৰ 1 হিচাপে লিখা হয়। নিৰ্মলেও কাগজখনৰ এটা অংশ ৰং কৰিলে। নিৰ্মলে এটা অংশত ৰং কৰিছে, আৰু চোৱা ইয়াত কেইটা ভাগে ভাগ কৰিছে, 1 2 3 4 5 6, 6/1। অৰ্থাৎ 6টা ভাগৰ পৰা নিৰ্মলে এটা ভাগত কি কৰিছে, ৰং কৰিছে, আৰু সেইটোক লিখা হয় 6/1 হিচাপে লিখা হয়, আৰু পঢ়া হয় 6/1 অংশ হিচাপে। এতিয়া থোপৰ পৰা বস্তু সমানে ভাগ কৰো আহা। তলৰ ছবিখনৰ গিলাচৰ থোপটোলৈ মন কৰা। ইয়াত কেইটা গিলাচ আছে, 1 2 3 4 5 6 7 8। থোপটোত থকা গিলাচৰ সংখ্যা কেইটা আছিল, 8টা, সেইবাবে তোমালোকে ইয়াত 8 লিখিবা। গিলাচৰ থোপটোৰ 2/1 অংশত কেইটা গিলাচ থাকিব, 2/1 মানে কিমান, আধা। ইয়াক যদি আমি সমানে যদি দুটা ভাগে ভাগ কৰো, তেতিয়াহ'লে এটা ভাগত কেইটা গিলাচ থাকিব, 4টাকে থাকিব, হয়নে? ইয়াত 8টা গিলাচ আছে, 8টা গিলাচৰ আধা কিমান, 4, সেইবাবে তোমালোকে ইয়াত 4 লিখিবা। ইয়াৰ পাছত তলৰ ছবিসমূহত নিৰ্দেশনা অনুসৰি ঘেৰ দিওঁ আহা। 3/1 অংশত ঘেৰ দিয়া। ইয়াত চোৱা কিতাপখিনিত 3টা ভাগত ভাগ কৰা আছে, এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ। এতিয়া এই 3 ভাগৰ পৰা এটা ভাগত আমি কি কৰিব লাগিব, ঘেৰ দিব লাগিব। এই ধৰণে তোমালোকে ঘেৰ দিবা। ইয়াৰ পাছত 4/3 অংশত ঘেৰ দিয়া। ইয়াত চোৱা কেইটা ভাগ আছে, এটা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ। এই 4টা ভাগৰ পৰা 3টা ভাগত ঘেৰ দিব দিছে, 1 2 3, সেইবাবে তোমালোকে এই 3টা ভাগত ঘেৰ দিয়া। ইয়াৰ পাছত 4/1 অংশত ঘেৰ দিয়া। ইয়াত চোৱা কেইটা ভাগ আছে, 1 2 3 4। 4টা ভাগৰ পৰা এটা ভাগত ঘেৰ দিয়া। এনেধৰণে তোমালোকে ঘেৰ দিবা। ইয়াৰ পাছত 6/1 অংশত ঘেৰ দিয়া। ইয়াত চোৱা কেইটা ভাগ আছে, 1 2 3 4 5 6 7। ইয়াত কৈছে যে 6/1 অংশত ঘেৰ দিয়া। ইয়াত চোৱাচোন কেইটা গাজৰ আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28। যেহেতু 28টা ইয়াত গাজৰ আছে, সেইবাবে আমি সমানে 6টা ভাগত ভাগ কৰিব নোৱাৰিম।
যদি আমি সমানে গাজৰখিনিক ভাগ কৰিব লাগে তেতিয়াহ'লে ইয়াত আৰু আন দুটা গাজৰ থাকিব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম, সমানে 6টা অংশত ভাগ কৰিব পাৰিম। যেহেতু ইয়াত 28টা গাজৰ আছে, আমি সমানে কি কৰিব নোৱাৰিম, 6টা ভাগত 28টা গাজৰক ভাগ কৰিব নোৱাৰিম। সেইবাবে ইয়াত সম্ভৱতঃ ইয়াৰ যোনটো ভগ্নাংশ আছে এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। আমি যদি ইয়াত যদি 7 ভাগৰ 1 কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'বগৈ, ছবিৰ সৈতে ভগ্নাংশটো মিলি যাব। ইয়াত চোৱা কেইটা ভাগ আছে, 1 2 3 4 5 6 7। এতিয়া এই 7 ভাগৰ 1ত কি কৰা, ঘেৰ দি দিয়া, এনেধৰণে এটা ঘৰত ঘেৰ দি দিয়া। ইয়াত সম্ভৱতঃ প্ৰিণ্টিং মিষ্টেক হৈছে, তোমালোকে ইয়াত 7 ভাগৰ 1 কৰি ল'বা। ইয়াৰ পাছত 4 ভাগৰ 3 অংশত ঘেৰ দিয়া। ইয়াত প্ৰথমে কেইটা ভাগ আছে চোৱাচোন, 1 2 3 4, 4টা ভাগৰ পৰা 3টা ভাগত ঘেৰ দিয়া, 1 2 3, 3টা ভাগত কি কৰা, এনেধৰণে ঘেৰ দি দিয়া। ইয়াৰ পৰা চাই তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত তুলনা কৰোঁ আহা। পিনাকী আৰু তাজনীনে গৰমৰ বন্ধত লগ হৈ কাগজেৰে কিছুমান ফুল সাজিবলৈ মন কৰিলে। দুয়োজনে দুখন সমান জোখৰ কাগজ আনিলে। কাগজখন মই সমানে দুভাগ কৰি লওঁ, দুপা ফুল সাজিব পাৰিম। ইয়াত থকা ছোৱালীজনীয়ে কাগজবিলাক সমানে 2 ভাগে ভাগ কৰিছে আৰু ইয়াত থকা ছোৱালীজনীয়ে কাগজবিলাক সমানে 3টা ভাগে ভাগ কৰিছে। এই ছোৱালীজনীৰ নাম হৈছে পিনাকী। পিনাকীয়ে এপা ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ। পিনাকীয়ে কাগজখিলা কেইটা ভাগে ভাগ কৰিছে, 2টা ভাগে ভাগ কৰিছে, সেইবাবে তলত তোমালোকে 2 লিখিবা। আৰু এই 2টা ভাগৰ পৰা ইয়াত থকা কাগজখন কিমান অংশ, 2 ভাগৰ 1 অংশ, সেইবাবে তোমালোকে ইয়াত 1 লিখিবা। তাজনীনে এপা ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ। তাজনীনে কাগজখনক কেইটা ভাগে ভাগ কৰিছে, 3 ভাগে ভাগ কৰিছে, সেইবাবে 3 লিখিম। আৰু এইটো ভাগ কিমান হ'বগৈ, এটা ভাগ হ'ব হয়নে, সেইবাবে আমি ইয়াত লিখিম 3 ভাগৰ 1। এতিয়া পিনাকীৰ কাগজৰ অংশটোৰ ওপৰত তাজনীনৰ কাগজৰ অংশটো থোৱা। পিনাকীৰ কাগজৰ ওপৰত তাজনীনৰ কাগজৰ অংশটো থ'ব দিছে। পিনাকীৰ অংশটো তাজনীনৰ অংশতকৈ ডাঙৰ। পিনাকীৰ কাগজখিলা তাজনীনৰ কাগজতকৈ ডাঙৰ। গতিকে পিনাকীৰ কাগজৰ অংশ কিমান আছিল, 2 ভাগৰ 1। পিনাকীৰ কাগজৰ অংশটো আছিল 2 ভাগৰ 1 আৰু তাজনীনৰ কাগজৰ অংশটো আছিল 3 ভাগৰ 1। অৰ্থাৎ 3 ভাগৰ 1তকৈ 2 ভাগৰ 1টো ডাঙৰ। মন কৰা, বস্তু এটা সমানে 2 ভাগ কৰি লোৱা এটা ভাগ 2 ভাগৰ 1 সমান জোখৰ একেটা বস্তুকে সমানে 3 ভাগ কৰি পোৱা এটা ভাগ 3 ভাগৰ 1তকৈ ডাঙৰ। অৰ্থাৎ 3 ভাগৰ 1তকৈ 2 ভাগৰ 1টো ডাঙৰ। অৰ্থাৎ কোনোবা এটা বস্তুক যদি আমি বাৰে বাৰে যদি ভাগ কৰি গৈ থাকোঁ তেতিয়াহ'লে সেই বস্তুটো কি হৈ যাবগৈ, সৰু হৈ গৈ থাকিবগৈ। সেইবাবে 2 ভাগৰ 1তকৈ 3 ভাগৰ 1টো সৰু। ইয়াৰ পাছত ইয়াত চোৱা, 4 ভাগৰ 1তকৈ 3 ভাগৰ 1টো কিন্তু ডাঙৰ। অৰ্থাৎ চোৱা, ইয়াত এখন মই ৰুটি অংকন কৰিলোঁ। এই ৰুটিখনক যদি মই সমানে যদি 3টা ভাগে যদি ভাগ কৰোঁ, সমানে 3টা ভাগ হোৱা নাই। ইয়াত থকা ৰুটিখনক মই সমানে 3টা ভাগে ভাগ কৰিলোঁ, ঠিক আছে। এতিয়া ইয়াত লিখিলোঁ 3 ভাগৰ 1। ঠিক একে ধৰণৰ একে চাইজৰ আন এখন ৰুটিক মই যদি সমানে যদি 4টা ভাগে ভাগ কৰোঁ, 4 ভাগৰ এই ভাগটো হ'বগৈ 1। এতিয়া চোৱা, এতিয়া 3 ভাগৰ 1 ভাগটো ডাঙৰ নে 4 ভাগৰ এই 1 ভাগটো ডাঙৰ? নিশ্চয় এই 1 ভাগটো ডাঙৰ, এই ভাগতকৈ এই ভাগটো ডাঙৰ। অৰ্থাৎ যদি আমি কোনোবা এটা গোটা বস্তুক বাৰে বাৰে যদি ভাগ কৰি গৈ থাকোঁ তেতিয়াহ'লে ইয়াৰ যোনটো কি আছে অংশ আছে এইটো কি হৈ যাব, বাৰে বাৰে ছুটি হৈ গৈ থাকিবগৈ। অৰ্থাৎ 4 ভাগৰ 1তকৈ 3 ভাগৰ 1টো ডাঙৰ। ইয়াত চোৱা, 5 ভাগৰ 1তকৈ কিন্তু 4 ভাগৰ 1টো ডাঙৰ, 6 ভাগৰ 1তকৈ কিন্তু 5 ভাগৰ 1টো ডাঙৰ, 7 ভাগৰ 1তকৈ কিন্তু 6 ভাগৰ 1টো আৰু ডাঙৰ। ইয়াত চোৱা দিয়া আছে, তেওঁলোকে কাগজৰ ৰং কৰা অংশবোৰলৈ মন কৰা। 3 ভাগৰ 1, 4 ভাগৰ 1, 5 ভাগৰ 1, 6 ভাগৰ 1, 7 ভাগৰ 1। 7 ভাগৰ 1তকৈ 6 ভাগৰ 1টো ডাঙৰ, 6 ভাগৰ 1তকৈ 5 ভাগৰ 1টো ডাঙৰ, 5 ভাগৰ 1তকৈ 4 ভাগৰ 1টো ডাঙৰ, 4 ভাগৰ 1তকৈ কিন্তু 3 ভাগৰ 1টো ডাঙৰ। অৰ্থাৎ চোৱা, আমি ইয়াত 3 দেখিবলৈ পাইছোঁ, ইয়াত 4, 5, 6, 7। অৰ্থাৎ তলৰ সংখ্যাটো যদি সৰু হয় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'বগৈ, ডাঙৰ হ'বগৈ। ইয়াত 7 আছে, ইয়াত 6, ইয়াত 5, ইয়াত আছে 4, ইয়াত আছে 3। তলৰ সংখ্যাটো যিমানে সৰু হ'বগৈ তাত থকা ভগ্নাংশটো কিন্তু সিমানে ডাঙৰ হ'বগৈ। ইয়াৰ পাছত ওপৰৰ ছবিবোৰৰ পৰা আমি গম পালোঁ যে 3 ভাগৰ 1টো হৈছেগৈ 4 ভাগৰ 1তকৈ ডাঙৰ, আকৌ 5 ভাগৰ 1তকৈ 4 ভাগৰ 1টো ডাঙৰ, 6 ভাগৰ 1তকৈ কিন্তু 5 ভাগৰ 1টো আৰু বেছি ডাঙৰ,
আৰু 7 ভাগৰ 1তকৈ কিন্তু 6 ভাগৰ 1টো আৰু অলপ ডাঙৰ। একেটা বস্তুকে বেছিকৈ সমান ভাগ কৰিলে ভাগবোৰ ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে। তলত ছবিবোৰৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। ইয়াত কেইটা ভাগে ভাগ কৰিছে? দুটা ভাগে ভাগ কৰিছে আৰু দুটা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে তোমালোকে ইয়াত লিখিবা 2 ভাগৰ 1। ইয়াত চোৱা বৃত্তটোক কেইটা ভাগে ভাগ কৰিছে? 1 2 3। তিনিটা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে ইয়াত লিখিবা 3 ভাগৰ 1। ইয়াত থকা বৃত্তটোক কেইটা ভাগে ভাগ কৰিছে? 1 2 3 4 5। 5 ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে ইয়াত লিখিবা 5 ভাগৰ 1। ইয়াত থকা বৃত্তটোক ভাগ কৰিছে 1 2 3 4। 4টা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে লিখিবা 4 ভাগৰ 1। ইয়াত থকা বৃত্তটোক কেইটা ভাগে ভাগ কৰিছে? 1 2 3 4 5 6 7। সেইবাবে তোমালোকে ইয়াত লিখিবা 7 ভাগৰ 1। ইয়াত থকা বৃত্তটোক কেইটা ভাগে ভাগ কৰিছে? 1 2 3 4 5 6 আৰু 6টা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে ইয়াত লিখিবা 6 ভাগৰ 1। এতিয়া কৈছে যে এতিয়া ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজালে আমি পাওঁ। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰ। এতিয়া সৰু কোনটো হ'ব চবতকে? তলত চোৱা কোনটো সংখ্যা আটাইতকৈ ডাঙৰ? ইয়াত 2 3 5 4 7 6। 7টো আটাইতকৈ ডাঙৰ, তাৰমানে ইয়াত আহিব 7 ভাগৰ 1। 7 ভাগৰ 1তকৈ কিন্তু 6 ভাগৰ 1টো আৰু অলপ ডাঙৰ, 6 ভাগৰ 1। এতিয়া 6 ভাগৰ 1তকৈ কিন্তু 5 ভাগৰ 1টো আৰু বেছি ডাঙৰ, 5 ভাগৰ 1। 5 ভাগৰ 1তকৈ কিন্তু 4 ভাগৰ 1টো আৰু ডাঙৰ, সেইবাবে ইয়াত লিখিবা 4 ভাগৰ 1। 4 ভাগৰ 1তকৈ কিন্তু 3 ভাগৰ 1টো আৰু বেছি ডাঙৰ, 3 ভাগৰ 1। আৰু লাষ্টত 2 ভাগৰ 1টো চবতকৈ ডাঙৰ, 2 ভাগৰ 1। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ খালী ঠাইটো পূৰ কৰি ল'বা। এতিয়া ইয়াত কি কৈছে চোৱা, কৰিমে বাৰী এখনত 3 ভাগৰ 1 অংশত আলু খেতি কৰিছে। একে জোখৰ আন এখন বাৰীত 5 ভাগৰ 1 অংশত পাৰ্থই আলুৰ খেতি কৰিলে। কোনজনৰ আলুৰ খেতিৰ অংশ বেছি? কৰিমৰ বেছি। ইয়াত লিখিবা কৰিম বুলি লিখিবা, কৰিম। অৰ্থাৎ চোৱা ইয়াত এখন খেতি পথাৰ আছিল। কৰিমে কিমানখিনি আলু খেতি কৰিছিল? 3 ভাগৰ 1। প্ৰথমে এই খেতিখনক সমানে কি কৰা? 3টা ভাগে ভাগ কৰা। এই 3টা ভাগৰ পৰা এটা ভাগত কি কৰিছে? কৰিমে আলু খেতি কৰিছে। 3 ভাগৰ পৰা এভাগত কৰিমে আলু খেতি কৰিছে। একে জোখৰ আন এখন খেতি পথাৰত পাৰ্থই আলু খেতি কৰিছে কিমানখিনি? 5 ভাগৰ 1। ইয়াক সমানে 5টা ভাগ কৰা। 1 2 3 4 5। 1 2 3 4 5। এতিয়া এই 5টা ভাগৰ পৰা পাৰ্থই আলু খেতি কিমানখিনি কৰিছে? 1 ভাগ, হয়নে? ইয়াৰ পৰা এটা ভাগত ৰং কৰা। এতিয়া চোৱা ইয়াত কিমানখিনি খেতি কৰিছিল? 5 ভাগৰ 1। এতিয়া চোৱা ইয়াত আছে 5 ভাগৰ 1, ইয়াত আছে 3 ভাগৰ 1। এতিয়া কোনে বেছি খেতি কৰিছে? কৰিমে নে পাৰ্থই? নিশ্চয় কৰিমে কৰিছে, সেইবাবে ইয়াৰ উত্তৰটো তোমালোকে কৰিম বুলি লিখিবা। ইয়াত কৰিম বুলি লিখিবা। ইয়াৰ পাছত কৰো আহা। বৰ্গাকৃতি কাগজ এখিলা কাষত দিয়া ধৰণেৰে ৰং কৰা হৈছে। ইয়াত বৰ্গাকৃতি কাগজখিলাত ৰং কৰা আছে। এতিয়া কাগজখিলা চাই তলৰ উত্তৰবোৰ লিখো আহা। মুঠ কিমান অংশত হালধীয়া ৰং কৰা আছে? প্ৰথমে চোৱা ইয়াত কেইটা ঘৰ আছে? 1 2 3 4 5 6 7 8 9। 9টা ঘৰ আছে। ইয়াত কৈছে যে মুঠ কিমান অংশত হালধীয়া ৰং কৰা আছে? 9টা ঘৰৰ পৰা 3টা ঘৰত হালধীয়া ৰং কৰা আছে, সেইবাবে তোমালোকে ইয়াত লিখিবা 9 ভাগৰ 3। ইয়াৰ পাছত খ নম্বৰ, মুঠ কিমান অংশত ৰঙা ৰং কৰা হৈছে? ৰঙা ৰং কেইটা ঘৰত আছে? 1 2 3 4। 9টাৰ পৰা 4টা ঘৰত ৰঙা ৰং কৰা আছে, সেইবাবে তোমালোকে ইয়াত লিখিবা 9 ভাগৰ 4। গ নম্বৰ, মুঠ কিমান অংশত নীলা কৰা হৈছে? 9 ভাগৰ পৰা 2টা ভাগত কি কৰিছে? নীলা ৰং কৰিছে, সেইবাবে লিখিবা 9 ভাগৰ 2। এইটো হৈ গ'ল আমাৰ উত্তৰ। ইয়াৰ পাছত তলত দিয়া তালিকাখনৰ বাওঁফালত ছবিত ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। বাওঁফালৰ ৰং কৰা মুঠ অংশ চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰত ভগ্নাংশটো লিখা। ইয়াত চোৱা বৃত্তটো 3টা ভাগে ভাগ কৰিছে আৰু 3টা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে, সেইবাবে 3 ভাগৰ 1 লিখিছে। ইয়াতো 3 ভাগৰ 1 লিখা আছে। এতিয়া তলত কিমান আছে? 3 3 আছে, সেইবাবে 3 লিখিছে। আৰু ইয়াত 1ৰ লগত 1টো যোগ কৰা। ওপৰৰ 1ৰ লগত 1টো যোগ কৰা কিমান হ'ব? 2। নহ'লে চোৱা ইয়াত 3টা ঘৰৰ পৰা কেইটা ঘৰত ৰং কৰা আছে? 2টা ঘৰত ৰং কৰা আছে, সেইবাবে ইয়াত 2টা ঘৰত ৰং কৰিছে। এতিয়া চোৱা ইয়াত থকা ত্ৰিভুজখনত কেইটা ভাগে ভাগ কৰিছে? 1 2 3 4, সেইবাবে ইয়াত লিখিবা 4 ভাগৰ
আৰু কেইটা ভাগে ৰং কৰা আছে 1 ইয়াতো 4টা ভাগৰ পৰা এটা ঘৰত ৰং কৰা আছে সেইবাবে ইয়াত লিখিবা 4 ভাগৰ 1 ইয়াতো চোৱা 4টা ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে সেইবাবে ইয়াত লিখিবা 4 ভাগৰ 1 যেহেতু চোৱা তলত গোটেইখিনিতে 4 আছে সেইবাবে তোমালোকে ইয়াত 4 লিখা এতিয়া এই 4টা ভাগৰ পৰা ইয়াত চোৱা কেইটা ঘৰত ৰং কৰা আছে ইয়াত 1 2 3 এতিয়া কি কৰা ইয়াৰ পৰা 3টা ঘৰত ৰং কৰি দিয়া এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ যেহেতু আমি ইয়াত 3টা ঘৰ ৰং কৰিলো সেইবাবে ইয়াত লিখিবা 4 ভাগৰ 3 ইয়াৰ পাছত চোৱা ইয়াত থকা বৰ্গখনক কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 6 7 8 8 ভাগৰ এটা ভাগত ৰং কৰা আছে সেইবাবে ইয়াত লিখা 1 ইয়াতো 8টা ভাগৰ এটা ভাগ লিখা অৰ্থাৎ ৰং কৰা আছে সেইবাবে লিখিবা 8 ভাগৰ 1 ইয়াতো লিখিবা 8 ভাগৰ 1 ইয়াতো 8 ভাগৰ পৰা এটা ভাগত ৰং কৰা আছে ইয়াতো লিখিবা 8 ভাগৰ 1 ইয়াতো লিখিবা 8 ভাগৰ 1 যেহেতু গোটেইখিনিত 8 8 আছে নহলে ইয়াত যেহেতু ত্ৰিভুজখনক 8টা ভাগে ভাগ কৰিছে সেইবাবে তোমালোকে তলত লিখিবা 8 আৰু চোৱা ইয়াত কেইটা ভাগত ৰং কৰা আছে 1 2 3 4 5 সেইবাবে আমি ইয়াত থকা 5টা ভাগত ৰং কৰিব লাগিব 1 2 2 তাৰ পিছত এইটো ঘৰত ৰং কৰা আছে হয়নে 3 3 তাৰ পিছত এইটো ঘৰত ৰং কৰা আছে 4 আৰু এইটো ঘৰত ৰং কৰা আছে 5 5 8টা ঘৰৰ পৰা যেহেতু 5টা ঘৰত ৰং কৰা আছে সেইবাবে লিখিবা 8 ভাগৰ 5 ইয়াৰ পৰা চাইছা তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত সমান জোখৰ 4টা বৃত্ত আকৃতি লৈ প্ৰতিটোকে ছবিত দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল ৰং কৰা অংশবোৰ মন কৰাচোন প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছে নে ইয়াত থকা বৃত্তটো আধাত ৰং কৰিছে এইটো সমান হৈছেগৈ এইটোতো সমান হৈছেগৈ এইটোতো সমান হৈছে এইটোতো সমান হৈছেগৈ প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান গতিকে 2 ভাগৰ 1ৰ লগত 4 ভাগৰ 2টো সমান আকৌ 6 ভাগৰ 3টো সমান আকৌ 8 ভাগৰ 4ও সমান অৰ্থাৎ চোৱা 2 ভাগৰ অর্থাৎ 2 আধা 1 4 আধা 2 6 আধা 3 8 আধা 4 এই গোটেইখিনি কি হ'বগৈ সমান হ'বগৈ ওপৰত দেখুওৱা ধৰণে তলৰ চিত্ৰবোৰত ৰং কৰি সমান ভগ্নাংশবোৰ লিখো আহা ইয়াত এটা কৰি থৈছে 5 ভাগৰ 1 আৰু 10 ভাগৰ 2 দুটা একেই ইয়াত চোৱা কেইটা ভাগে ভাগ কৰিছে দুটা ভাগে ভাগ কৰিছে তলত আমি 2 লিখিম আৰু যেহেতু এটা ঘৰত ৰং কৰা আছে সেইবাবে ওপৰত আমি 1 লিখিম 2 ভাগৰ 1 এতিয়া চোৱা ইয়াত কেইটা ভাগে ভাগ কৰিছে 4টা ভাগে ভাগ কৰিছে সেইবাবে আমি 4 লিখিলো এতিয়া চোৱা 2ৰ আধা কিমান 1 আকৌ 4ৰ আধা কিমান 2 সেইবাবে আমি ওপৰত 2 লিখিম আৰু ইয়াত থকা দুটা ঘৰত ৰং কৰিম ইয়াত থকা আৰু ইয়াত থকা আমি দুটা ঘৰত ৰং কৰিম তোমালোকে ইয়াত কি কৰিবা এনে ধৰণে দুটা ঘৰত ৰং কৰিবা এই ধৰণে তোমালোকে দুটা ঘৰত ৰং কৰিবা ইয়াৰ পাছত চোৱা ইয়াত কেইটা ঘৰ আছে 1 2 3 4 5 6 7 8 সেইবাবে তোমালোকে ইয়াত 8 লিখিবা এতিয়া এই 8ৰ আধা কিমান 4 সেইবাবে ওপৰত তোমালোকে 4 লিখা 8ৰ আধা 4 আৰু ইয়াত কি কৰা 4টা ঘৰত ৰং কৰি দিয়া এই দৰে কি কৰা 4টা ঘৰত ৰং কৰি দিয়া অৰ্থাৎ 2 ভাগৰ 1 4 ভাগৰ 2 আৰু 8 ভাগৰ 4 গোটেইখিনি কিন্তু সমান ইয়াৰ পাছত গ নাম্বাৰ ইয়াত চোৱা কেইটা ভাগে ভাগ কৰিছে ছবিখনক 1 2 3 4 5 6 সেইবাবে তলত লিখিবা 6 আৰু এই 6টা ভাগৰ পৰা কেইটা ঘৰত ৰং কৰা আছে দুটা ঘৰত ৰং কৰা আছে সেইবাবে তোমালোকে 2 লিখিবা 6 ভাগৰ 2 ইয়াত চোৱা ছবিখনক কেইটা ভাগে ভাগ কৰিছে 3টা ভাগে ভাগ কৰিছে সেইবাবে তোমালোকে 3 লিখিবা এতিয়া এই 3টা ভাগৰ পৰা এটা ভাগত ৰং কৰি দিয়া ওপৰত 1 লিখা আৰু ইয়াত তোমালোকে এটা ঘৰত ৰং কৰিবা অৰ্থাৎ 3 ভাগৰ 1 মানে যিমান 6 ভাগৰ 2 মানেও সিমান ইয়াৰ পাছত সমান সমানৰ সোঁফালে থকা ছবিবোৰ এনেভাবে ৰং কৰা যাতে সমান সমানৰ বাওঁফালে থকা ছবিৰ ৰং কৰা অংশৰ সৈতে সমান হয় লগতে তলৰ বাকচত ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা ইয়াত থকা ছবিখনক কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 সেইবাবে তোমালোকে ইয়াত 4 লিখিবা আৰু এই 4টা ভাগৰ পৰা যেহেতু দুটা ভাগত ৰং কৰা আছে সেইবাবে লিখিবা 4 ভাগৰ 2 এতিয়া ইয়াত থকা ছবিখনক কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 6 7 8 সেইবাবে তোমালোকে 8 লিখিবা
এতিয়া চোৱা 4ৰ আধা কিমান পালো আমি 2 পালো এতিয়া 8ৰ আধা কিমান 4 সেইবাবে ওপৰত 4 লিখা আৰু ইয়াৰ পৰা তোমালোকে কি কৰিবা 4টা ঘৰত ৰং কৰিবা তোমালোকে ইয়াৰ পৰা 4টা ঘৰত ৰং কৰিবা ৰংখিনি মোৰ ধুনীয়া হোৱা নাই মই অলপ স্পিডত কৰি আছো কাৰণ ভিডিওটো দীঘলীয়া হৈ যাব পাৰে সেইবাবে তোমালোকে ৰংখিনি অলপ ধুনীয়াকৈ কৰিবা ইয়াৰ পাছত চোৱা ইয়াত থকা বৃত্তটো কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 6 7 8 সেইবাবে আমি ইয়াত 8 লিখিম আৰু 8টা ভাগৰ পৰা কেইটা ভাগত ৰং কৰা আছে দুটা ভাগত ৰং কৰা আছে সেইবাবে ইয়াত 2 লিখা এতিয়া ইয়াত থকা বৃত্তটো কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 সেইবাবে ইয়াত 4 লিখা আৰু এই 4টা ভাগৰ পৰা এটা ভাগত কি কৰা ৰং কৰি দিয়া 8টা ভাগৰ পৰা যদি দুটা ভাগত যদি ৰং কৰে 4টাৰ পৰা কেইটা ভাগত ৰং কৰিব এটা ভাগত ৰং কৰিব হয়নে সেইবাবে লিখিবা 4 ভাগৰ 1 ইয়াৰ পাছত ইয়াত থকা ছবিখনে কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 সেইবাবে তলত লিখিবা 4 আৰু এই 4টা ভাগৰ পৰা যেহেতু দুটা ভাগত ৰং কৰা আছে সেইবাবে ওপৰত লিখিবা 2 এতিয়া ইয়াত থকা ছবিখনে কেইটা ভাগে ভাগ কৰিছে দুটা ভাগে ভাগ কৰিছে সেইবাবে 2 লিখা আৰু এই দুটা ভাগৰ পৰা কি কৰা এটা ভাগত কি কৰা ৰং কৰি দিয়া দুটা ভাগৰ পৰা এটা ভাগত ৰং কৰি দিয়া আৰু ইয়াত লিখা 1 4ৰ আধা 2 2ৰ আধা 1 সেইবাবে ইয়াত লিখিবা 2 ভাগৰ 1 ইয়াৰ পাছত ইয়াত থকা ছবিখনক কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 সেইবাবে ইয়াত 4 লিখা আৰু 4টা ভাগৰ পৰা দুটা ভাগত ৰং কৰা আছে সেইবাবে লিখিবা 4 ভাগৰ 2 এতিয়া ইয়াত থকা ছবিখনক কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 6 7 8 যেহেতু 8টা ভাগে ভাগ কৰিছে সেইবাবে ইয়াত 8 লিখিবা যেহেতু চোৱা ইয়াত 4ৰ আধা 2 সেইবাবে 8ৰ আধা কিমান হ'বগৈ 4 হ'বগৈ আৰু ইয়াত তোমালোকে 4টা ঘৰত ৰং কৰিবা এটা ঘৰত ৰং কৰিলো আমি দুটা ঘৰত ৰং কৰিলো তিনটা ঘৰত ৰং কৰিলো আমি কিন্তু 4টা ঘৰত ৰং কৰিলো অৰ্থাৎ চোৱা 4 ভাগৰ 2 মানে যিমান 8 ভাগৰ 4 মানেও সিমানে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত 2 নম্বৰ তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশত লিখো আহা ইয়াত 1 লিখা আছে ইয়াত থকা চিত্ৰখনক দুটা ভাগে ভাগ কৰিছে আৰু এইটো ভাগ হ'বগৈ 2 ভাগৰ 1 আৰু এই ভাগটো হ'বগৈ 2 ভাগৰ 1 ইয়াত চোৱা কেইটা ভাগে ভাগ কৰিছে 1 2 3 সেইবাবে আমি ইয়াত লিখিম 3 আৰু এই ভাগটো হ'বগৈ 3 ভাগৰ এটা ভাগ এই ভাগটো হ'বগৈ 3 ভাগৰ 1 ভাগ আৰু এই ভাগটো হ'বগৈ 3 ভাগৰ 1 ভাগ ইয়াত চোৱা কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ আৰু এই ভাগটো হ'বগৈ 4 ভাগৰ 1 ভাগ ইয়াক চোৱা কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 আৰু এই ভাগটো হ'বগৈ 5 ভাগৰ 1 ভাগ এই ভাগটো হ'বগৈ 5 ভাগৰ 1 ভাগ এইটো হ'বগৈ 5 ভাগৰ 1 ভাগ 5 ভাগৰ 1 ভাগ এই ভাগটো হ'বগৈ 5 ভাগৰ 1 ভাগ এই ভাগটো কেইটা ভাগে ভাগ কৰিছে 1 2 3 4 5 6 সেইবাবে ইয়াত লিখিবা 6 ভাগৰ 1 ভাগ 6 ভাগৰ 1 ভাগ 6 ভাগৰ 1 ভাগ 6 ভাগৰ 1 6 ভাগৰ 1 আৰু ইয়াতো লিখিবা 6 ভাগৰ 1 ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত ইয়াত এটা প্ৰকল্প দিয়া আছে এই প্ৰকল্পটো তোমালোকে নিজে কৰিবা ইয়াৰ পাছত প্ৰহেলিকা তলৰ ছবিটোত ৰং কৰা অংশৰ ভগ্নাংশবোৰ খালী বাকচত লিখা পোনপ্ৰথমে চোৱা ইয়াত কেইটা ঘৰ আছে 1 2 এই দুইখন মিলি কিন্তু এখনেই হ'বগৈ আমাৰ ঘৰ কাৰণ এইখিনিৰ সমান হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 36 35 36 ইয়াত মুঠ 36টা ঘৰ আছে 36টা ঘৰ আছে এতিয়া ৰঙা ৰং কেইটা ঘৰত আছে 1 2 3 4 সেইবাবে আমি ইয়াত লিখিম 36 ভাগৰ 4 সেউজীয়া ৰং কেইটা ঘৰত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 36 ভাগৰ 16 লিখিবা ইয়াত হালধীয়া ৰং কেইটা ঘৰত আছে এই দুইটা ঘৰ মিলি এটা ঘৰ ধৰিবা দেই দুইটা ঘৰ মিলি এটা ঘৰ হ'বগৈ এই দুটা ঘৰ মিলি পৰা আন এটা ঘৰ হ'বগৈ অৰ্থাৎ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ অৰ্থাৎ ইয়াত লিখিবা 36 ভাগৰ 4 এইটো হৈ গ'ল আমাৰ উত্তৰ পহেলিকাৰ তোমালোকে ইয়াৰ পৰা চাইছে উত্তৰখিনি ধুনীয়াকৈ লিখিবা আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ ভিতৰত থকা প্ৰশ্নখিনি ইতিমধ্যে আমি গোটেইখিনি সমাধান কৰিলো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আৰু যদি ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ভিডিওত আমাৰ যি পাৰ্ট 4 দিয়া আছে
যোগ তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে ধন্যবাদ।